কি গাড়ী বুলি কয় কোনে জানে? নমস্কাৰ বন্ধু, নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চাওক, এখন ডাঙৰ গাড়ী, এখন কিমান ডাঙৰ গাড়ী দেখিছেনে? এখন মানে কেৰেঙতকৈ ওপৰ, কিমান মোবাইলত আচলতে অলপ সৰু সৰু যেনেই লাগিছে। মই লাইভত আপোনালোকক লৈ আহিছোঁ আৰু দেখুৱাম যে আপোনালোকৰ ঘৰটো যদি ওখ কৰিব পাৰে লাগে বা স্থানান্তৰিত কৰিব লাগে, দেখিছেনে? এই ভঁৰাল ঘৰটো এই ঠাইৰ পৰা আঁতৰাব লাগে। এই ঠাইৰ পৰা আঁতৰাব কেনেকৈ? এতিয়া মানুহে দাঙি আঁতৰাব নোৱাৰিব, মানুহে দাঙিব নোৱাৰিব। সেইবাবে এইখন ডাঙৰ কেৰেং, মস্ত ডাঙৰ কেৰেংখন মই আপোনালোকক দেখুৱাইছোঁ। কিমান ডাঙৰ চক, কিছু সময়ৰ পাছতে উঠাব। কিমান দেৰি আছে উঠাবলৈ? আধা ঘণ্টামান লাগিব। এইখন গাড়ীৰ নাম কি কয়? হাইড্ৰা। মাই গড, এইখন হৈছে হাইড্ৰা। চাই থকাসকলক জনাইছোঁ চাওক, এইখন হৈছে হাইড্ৰা। এইখন হৈছে হাইড্ৰা বুলি কয়। কিমান ডাঙৰ হাইড্ৰাখন আমি দেখুৱাইছোঁ, এনেকৈ ঘূৰি থাকে। এয়া চাওক, আৰু এই হাইড্ৰাখনে কৰিব গধুৰ বস্তু দাঙিব, কিন্তু সাধাৰণতে গধুৰ বস্তু মানে সৰু সুৰা গধুৰ বস্তু নহয়। আৰু এই হাইড্ৰাখনে সেই ভঁৰাল ঘৰটো তাৰ পৰা স্থানান্তৰিত কৰিব। মানে এই ভঁৰাল ঘৰটো দেখিছে যে, এই ভঁৰাল ঘৰটো ইয়াৰ পৰা আঁতৰাই, এই ভঁৰাল ঘৰটো দেখিছেনে? এনেকৈ বেল্ট লগাই লৈছে, বেল্ট লগাই লৈছে। আমি দেখুৱাইছোঁ এয়া চাওক, এয়া বেল্ট, এয়া ডাঙৰ ডাঙৰ বেল্ট আছে। এই বেল্টখিনি সহায়ত এই ডাঙৰ হাইড্ৰাখনে দাঙি ইয়াৰ পৰা লৈ যাব, এই ঠাইডোখৰৰ পৰা বেলেগ এডোখৰলৈ নিব। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ। মই আগতে ইউটিউবতহে পাইছিলোঁ বা অন্য ৰাজ্যবোৰতহে দেখা গৈছিলে এনেকৈ ডাঙৰ ডাঙৰ ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যায়। কিন্তু এতিয়া অসমতে নহয়, বোকাখাটত, গড়মূৰ গাঁৱত এই ভঁৰাল ঘৰটো ইয়াৰ পৰা লৈ যাব বেলেগ এটা ঠাইলৈ। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ। চাওক, চাই থাকক, এইখন হৈছে হাইড্ৰা বুলি কয়। এই গাড়ীখনৰতো কোটি টকীয়া দাম হ'ব। কিমান কোটি হ'ব জানে নেকি? কিমান দাম? আমি এই হাইড্ৰাখন চাওক, এইখন হাইড্ৰা, হাইড্ৰা বুলি কয়। চাই থকাসকলক মই ধন্যবাদ জনাইছোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকৰ সন্মুখতে মই দেখুৱাম এই ঘৰটো, সন্মুখতে দেখুৱাম। এই যে ঘৰটো দেখিছে, এই ঘৰটো বেল্ট লগাই এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব। গতিকে এইটো এটা মডাৰ্ণ টেকনিক, আৰু সেই টেকনিকৰ জৰিয়তে এটা ঠাইৰ পৰা অন্য ঠাইলৈ নিব, মানে শ্বিফটিং কৰিব। আৰু শ্বিফটিং কৰিব পৰাকৈ এইখন হাইড্ৰা লৈ আহিছে। টেকনিকেল চাইড কিমান উন্নত হ'ল চাওক। এইখন ডাঙৰ হাইড্ৰাখন বহুলোকে অৱশ্যে ভাবিব নোৱাৰে যে এটা ঘৰ এঠাইৰ পৰা লৈ যাবলৈ। মোৰ চিনাকি ঘৰ বৰমা আছে। বৰমা, ইয়াৰ পৰা কোনখিলা নিব? সিফালে আমজোপাৰ ওচৰলৈ দাঙি লৈ যাব। গতিকে আমি অকণমানকৈ আপোনালোকক দেখুৱাইছোঁ। চাই থাকক, অলপ সময় আছে। আৰু চাৰিওকাষে এনেকৈ মাটি চাইডকেইটা খান্দি লৈছে। ধৰক 10 বছৰ 5 বছৰ আগতে এনেধৰণৰ ঘৰটো যদি, আৰু নতুনকৈ এটা কথা মই আপোনালোকক জনাওঁ যে চাপৰ হৈ যোৱা ঘৰো ওখ কৰিব পাৰে, কিন্তু এইটো চাপৰ হৈ যোৱা ঘৰ নহয়। এইটো হৈছে ঠাইডোখৰ সলনি কৰিব। ঠাইডোখৰ সলনি কৰিবৰ কাৰণে এনেধৰণে এয়া হাইড্ৰা লৈ আহিছে। এই ডাঙৰ হাইড্ৰা, এইখনৰ দামেই কোটি কোটি টকা হ'ব। কিমান কোটি হ'ব এইখনৰ? 3 কোটি। মাই গড, এই গাড়ীখনৰ দাম হৈছে 3 কোটি। 3 কোটি, গম পাইছেনে? 3 কোটি দাম এই হাইড্ৰাখনৰ। চানি সম্ভৱ, মই নামটো আপোনালোকক দেখুৱাম, ৰ'ব। চানি, এইখন হৈছে গাড়ী। এনেকৈ ভৰি দুটা দেখিছেনে? 4টা এনেকৈ ৰৈ আছে। গতিকে আনকমন এটা কাৰ্য আমাৰ গড়মূৰ গাঁৱত হৈছে। গতিকে আমি আপোনালোকক দেখুৱাইছোঁ এইখন চানি হাইড্ৰা। চকাকেইটাই কিমান ডাঙৰ চক। আৰু এয়া উঠাই আনিবৰ কাৰণে ব্যৱস্থা কৰিছে। এইডোখৰত গাঁত খান্দি থোৱা আছে। গাঁত খান্দি থোৱাকেইটাক মই আপোনালোকক দেখুৱাম। এয়া এইকেইডাল ওপৰলৈ যাব, ওপৰলৈ নিব ন, ওপৰলৈ দাঙি লৈ যাব। তাৰপাছত তালৈ নিব, স্থানান্তৰিত কৰিব। ভঁৰাল ঘৰটো স্থানান্তৰিত কৰিবৰ কাৰণে এইখন ডাঙৰ হাইড্ৰা, এইখন চানি হাইড্ৰা আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। সাধাৰণতে ময়ো নিজে দেখি পোৱা নাছিলোঁ, শুনো বা ইউটিউবতহে আমি দেখিছিলোঁ। এটা ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ দাঙি লৈ যায়, আৰু দাঙি লৈ যাবৰ কাৰণে মানুহ দৰকাৰ নহয়। আৰু এইখনেই হৈছে সেইখন যিখন গাড়ীৰ দাম, এইখন মই অলপ ক্লজত দেখুৱাই দিছোঁ, দেখিছেনে? চানি হাইড্ৰা। আৰু এইখনৰ মূল্য হৈছে 3 কোটি। এনেধৰণে গধুৰ বস্তু ডাঙা হয়, আৰু এণ্ডাৰেলত বিশেষকৈ এনেধৰণৰ হাইড্ৰাবোৰ ব্যৱহাৰ কৰি থকা হয়, আৰু সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। আমিও সেইকাৰণে দূৰৰ পৰাই অকণমান চাই আছোঁ। চাওক কেনেধৰণে এয়া ব্যৱস্থা গ্ৰহণ কৰিছে। এইডাল লৈ যাব তাত, তাৰ পৰা ইয়ালৈ ঘৰটো লৈ আহিব।
কোনখিলৈ ঘৰটো আনিব সেইখিনি আমি অলপকৈ যদি সম্ভৱ হয় তেতিয়া দেখুৱাম। চাওক এয়া, আৰু এই ভঁৰাল ঘৰটো এডোখৰলৈ লৈ আহিব। এয়া আমাৰ গড়মূৰতে হৈছে। এই ডাঙৰ হাইড্ৰাখন আপোনালোকক দেখুৱাইছোঁ। হাইড্ৰাখনৰ দামটো আপোনালোকে শুনিলে গমেই পাইছে যে 3 কোটি দাম, আৰু ইয়াৰ কামো ঠিক তেনেধৰণৰ। এয়া এইখন হাইড্ৰা চাওক চলি থাকিব নন ষ্টপ। আমি লৈ অহাৰ পৰিৱেশটো যদি আমি দেখুৱাব পাৰোঁ তেনেহ'লে আপোনালোকক মই মানে ভাল পাম। আৰু এয়া অলপ আৰম্ভ হৈছে, অলপ সময় লাগিব, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আগৰ পিছে দেখিছেনে নাই সেই কথাখিনি আপোনালোকে জনাব। আগে পিছে দেখিছেনে নাই সেই কথাটো আপোনালোকে জনাব, কমেণ্ট কৰিব ভাল লাগিছেনে নাই, আৰু এটা শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিয়াৰ লগে লগে আৰু 10জনে এনেধৰণৰ ভিডিঅ' চাবলৈ সক্ষম হ'ব। আমি দেখুৱাইছোঁ এয়া হৈছে বোকাখাটত, বোকাখাট গড়মূৰত এটা ভঁৰাল ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ নিবৰ কাৰণে এনেধৰণে হাইড্ৰা ব্যৱহাৰ কৰিছে। আৰু মই চাই থকাসকলক ধন্যবাদ জনাইছোঁ। চাই থাকিব আৰু শেষলৈকে চাই থাকিব। এই ভঁৰাল ঘৰটো দাঙি আনি এঠাইৰ পৰা দাঙি আনি অন্য ঠাইত ৰাখিব, আৰু সেয়া আচলতে ময়ো প্ৰথমবাৰৰ কাৰণে দেখিম। আৰু মই প্ৰথমবাৰৰ কাৰণে দেখিম যেতিয়া আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ। এইখন হৈছে হাইড্ৰা, আৰু এই হাইড্ৰাখনৰ দাম হৈছে 3 কোটি দাম। আৰু সেই হাইড্ৰাখনৰ জৰিয়তে সেই ভঁৰাল ঘৰটো এঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব। এতিয়া যুঁজা চলি আছে, মাজত আৰু অলপমান সময় লাগিব। গতিকে মই আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে চাই আছে। চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এটা কমেণ্ট কৰিব, ভাল লাগিছে নে বেয়া লাগিছে, আৰু লাইক শ্বেয়াৰ এটা কৰি দিব, আৰু 10জনে যাতে একে সময়তে এই ভিডিঅ'টো চাবলৈ পায়। আচলতে মই আগতে দেখা নাই এনেধৰণৰ ভিডিঅ'। মই ইউটিউবত পাইছিলোঁ বা ফেচবুকত পাইছিলোঁ, কিন্তু মই নিজে চাবলৈ সক্ষম হোৱা নাছিলোঁ। আৰু আজি এই সন্মুখ ভাগতে আমাৰ গাঁৱত এইখন হাইড্ৰা আহি পেলাই এটা ভঁৰাল ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব। যিহেতু অহা যোৱাৰ অসুবিধা, পাছফালে ডাঙৰ ঘৰ বনাই আছে, ঘৰৰ সন্মুখত থকা যিটো ভঁৰাল আছে, ভঁৰালটোৰ ঐতিহ্য আছে, বহুত পুৰণা ভঁৰাল, আৰু তেওঁলোকৰ স্মৃতি জড়িত হৈ আছে। সেইকাৰণে এই ভঁৰালটো ভাঙি পেলোৱা নাই, আৰু ভাঙি নেপেলাই তেওঁলোকে ইয়াত এনেধৰণে স্থানান্তৰিত কৰিব। আমি স্থানান্তৰিত কৰা এটা পৰিৱেশ আমি আপোনালোকক দেখুৱাবৰ কাৰণে ৰৈ আছোঁ। চাওক এয়া অলপ দেৰি পাছত এইফালে আছে পাইলট আছে। এয়া চাওক এইখন হৈছে হাইড্ৰা বুলিয়ে কয় নেকি? নকয়, সৰু এখন কেৰেং, 110 টনৰ এখন কেৰেং। চাওক এয়া আমি ওচৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। গতিকে চাই থাকিবা, আৰু অকণমান সময় আছে, আৰু অকণমান সময়ৰ পাছতে এই ভঁৰাল ঘৰটো এঠাইৰ পৰা আনি অন্য ঠাইত স্থাপন কৰিব। আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, আৰু অলপ সময় বাকী আছে, ধৈৰ্য ধৰক, চাই থাকক ইয়াৰ পৰিৱেশটো। এইখনৰ দাম বোলে 3 কোটি টকা। চাওক এয়া, আৰু এতিয়া এডাল লৈ যাব ইয়াৰ পৰা নি, তাৰ পাছতে আনিব ন? কিমান সময় আছে? আৰু আধা ঘণ্টামান লাগিব। গতিকে বাৰু বৰ্তমান চাই থাকক, আমি পুনৰ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এয়া বেলডাল দেখিছেনে? এই বেলডালে এই কাঠৰ টুকুৰা লৈ যাব, লৈ গৈ পেলাইহে ইয়াত ঘৰটো ইয়াত স্থাপন কৰিব। আৰু ঘৰটো দাঙি অনাটো আমি দেখুৱাব পাৰিলে শান্তি পাম। আৰু কিমান ডাঙৰ এই কেৰেংখন আমি আপোনালোকক দেখুৱাইছোঁ। চাওক এইখন কেৰেং, চাওক এয়া, আৰু কিমান 110 টন গাড়ীখনৰ 110 টন। আৰু সেই গাড়ীখনে এঠাইৰ পৰা অন্য ঠাইলৈ গধুৰ বস্তু দাঙে। বিশেষভাৱে NRLতো অৱশ্যে এই কেৰেংখন ব্যৱহাৰ হৈ থাকে, কিন্তু আজি আমি নিজে প্ৰত্যক্ষ কৰিছোঁ এটা ভঁৰাল ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব, মানে স্থানান্তৰিত কৰিব। সেই এনেধৰণৰ কাৰ্য আমি ইউটিউবতহে দেখিছিলোঁ, কিন্তু এতিয়া চকুৰে নিজৰ সন্মুখতে আমি দেখিবলৈ পাই মই আনন্দিত হৈছোঁ। আৰু মই আনন্দিত হোৱাৰ লগে লগে আপোনালোককো দেখুৱাইছোঁ। আৰু লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব যিসকলে চাই আছে। আমি ধন্যবাদ জনাইছোঁ, দেৱাশিষ ভৰদ্বাজক ধন্যবাদ জনাইছোঁ, দেৱেন ৰাজখোৱাক ধন্যবাদ জনাইছোঁ, অচ্যুত শইকীয়াক ধন্যবাদ জনাইছোঁ, বিনোদ পিণ্টু শৰ্মাক ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোকে এটা শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব যে আপোনালোকেও যদি ভাবে যে এঠাইৰ পৰা এঠাইলৈ ঘৰ এটা নিব লাগে, তেনেহ'লে ভাঙি পেলোৱাতকৈ ঠাইডোখৰ সলনি কৰি দিব পাৰে। আজি তেনেকুৱা যুগ আহি গ'ল। গতিকে চিন্তা নাই, ঘৰটো বোলে ওখ কৰিব লাগে, ওখ কৰিবৰ কাৰণেও টেকনিক আছে বা টেকন'লজি আহি গৈছে, বা স্থানান্তৰিত কৰিবৰ কাৰণেও আপোনালোকে এনেধৰণৰ কেৰেং ব্যৱহাৰ কৰিব পাৰে। গতিকে আমাৰ গড়মূৰতে আজি এয়া মোৰ সন্মুখ ভাগতে
আমি দেখুৱাইছোঁ আৰু দেখিবলৈ পোৱাৰ কাৰণে ময়ো আনন্দিত হৈছোঁ। এইখন কেৰেংখন চাওক, 3 কোটি টকা দামৰ এইখন কেৰেং আৰু 110 টন ওজনৰ এইখন 110 টন ন ভাই, হা 110 টন ওজনৰ কেৰেংখনে যিকোনো গধুৰ বস্তু এঠাইৰ পৰা অন্য ঠাইলৈ দাঙিব পাৰে। গতিকে আমি এইটো চাওক, এইকেইডাল ভৰাই ল'ব, তাত হয় নাই, ভঁৰালটোৰ তলত এইকেইডাল কাঠ ভৰাই ল'ব আৰু তাত যিকেইটা বেল্ট আছে সেই বেল্ট লগাই যতদূৰ সম্ভৱ এঠাইৰ পৰা অন্য ঠাইলৈ আনিব। ময়ো অধীৰ অপেক্ষাৰে ৰৈ আছোঁ এই দৃশ্য চাবৰ কাৰণে আৰু আপোনালোককো প্ৰত্যক্ষ কৰাইছোঁ। এনেধৰণৰ ব্যৱস্থা, এনেধৰণৰ মডাৰ্ণ টেকনিক আৰু সম্ভৱ হৈছে এনেধৰণৰ গাড়ীখনৰ জৰিয়তে। এই গাড়ীখনক আমি সাধাৰণতে ভাবিব নোৱাৰোঁ আৰু কিমান 3 কোটি গাড়ীখনৰ দাম। গতিকে এইখন কেৰেং আমি দেখুৱাইছোঁ PK কনষ্ট্ৰাকশ্যনৰ হয়, চানি কোম্পানীৰ। চাওক, এয়া এটা সুন্দৰ ব্যৱস্থাৰে ঠাইডোখৰৰ পৰা অন্য ঠাইৰ পৰা ইয়ালৈ লৈ আহিব। ইয়াত একদম সঠিক জোখত, ইয়াত ঘৰ সঠিক জোখত এনেধৰণে বনাই থৈছে। এইফালে চাওক, সঠিক জোখত, এয়া সঠিক জোখত এনেধৰণে খান্দি থোৱা আছে এই পিলাৰসমূহ। চাওক, পিলাৰ মানে এই গাঁতবোৰ, এই গাঁতবোৰত সেই ঘৰটো দাঙি আনি ধুনীয়াকৈ ইয়াত বহাই দিব। মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে এয়া গাঁতকেইটা দেখিছে যে, এই গাঁতকেইটাত দাঙি আনি পেলাই ভঁৰালটো ইয়াত বহাই দিব আৰু সেইটো সম্ভৱ হ'ব অকল এই গাড়ীখনৰ জৰিয়তে। আমি গাড়ীখনো আপোনালোকক দেখুৱাই আছোঁ। এটা ভাল লগা পৰিৱেশ আৰু মডাৰ্ণ টেকন'লজি ডেভেলপমেণ্ট কিমান চাওক। এই গাড়ীখন থকাৰ কাৰণে এতিয়া সকলো সম্ভৱ হৈছে। গধুৰ বস্তু দাঙি আনি এঠাইৰ পৰা অন্য ঠাইলৈ সহজে সুকলমে অনায়াসে আনিব পৰা হৈছে। গতিকে মই নিজে ভাল পোৱা এটা ভিডিঅ', সেইটো কাৰণে ৰৈ দিছোঁ আৰু আপোনালোকৰ কাৰণেও। অলপ সময় আছে, অলপ সময়ৰ পাছতে সেই ভঁৰাল ঘৰটো দাঙি আনি ইয়াত গাঁত খান্দি থৈছে। 1, 2, 3, 6টা 9টা গাঁত আৰু এইফালেও আছে। এনেধৰণে ইয়াত দাঙি আনি লৈ আহিব। আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ। যিসকলে চাই আছে, আমাৰ একেবাৰে ভূপালী ভাত খালা নাই? হা, খালা নাই ভাত? মই আগতে নাই দেখা কাৰণে চাবলৈ আহিলোঁ। ভাল লাগিছে নাই? হা, ভাল লাগিছে। চাওক, এইখন কেৰেং বুলি কয়, বোলে হাইড্ৰা নকয়। আৰু এইখনৰ দাম হৈছে 3 কোটি দাম। আৰু আমি গাড়ীখনকো অকণমানকৈ দেখুৱাই দিছোঁ। চাওক, এখন এইকেইটা ফল্ডিং মানে সোমাই থাকে ভিতৰত। ওচৰৰ পৰা আমি গ'লে দেখা নাপাওঁ। এতিয়া অলপ সময় ৰ'ব লাগিব। হাই, হাই আমিও দেখুৱাই আছোঁ, মানে আমি দেখুৱাইছোঁ মানে আপোনালোকৰ সুবিধাৰ্থে। আৰু ভঁৰাল ঘৰটো মই আৰু অকণমান ওচৰৰ পৰা আপোনালোকক দেখুৱাই দিম। ভঁৰাল ঘৰটো এইটো চাওক, এইটো ভঁৰাল ঘৰ চাওক, এই ভঁৰাল ঘৰটো, এইটো ঘৰটো যে দেখিছে, এইটো এটা মডাৰ্ণ টেকনিক, মডাৰ্ণ টেকন'লজি। আৰু এই সকলোবোৰ সম্ভৱ হৈছে এই গাড়ীখনৰ কাৰণে। গাড়ীখন থকা আছে কাৰণেহে আচলতে এনেধৰণে কৰিব পৰা হৈছে। আমি দূৰৰ পৰা অকণমান দেখুৱালে ভালকৈ আপোনালোকে দেখিব পাৰিব, সেইকাৰণে আমি অলপ দূৰৰ পৰা আপোনালোকক দেখুৱাম। ভঁৰাল ঘৰ বুলি নহয়, যিকোনো ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ স্থানান্তৰিত কৰিবৰ কাৰণে এনেধৰণৰ কেৰেং ব্যৱহাৰ কৰিব পাৰে আজিকালি মডাৰ্ণ টেকন'লজি। আৰু সেইবাবেই মই আহি আপোনালোকৰ ওচৰত আপোনালোকক দেখুৱাইছোঁ। অশোক পাটোৱাৰী ককাইদেউ চাই আছে। অশোক পাটোৱাৰী ককাইদেৱে কিনিবই পাৰে। এইপিনে মুন্না শৰ্মা কাজিৰঙা ককাইদেউ চাই আছে। সুৰজিৎ চিল চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। নৱজ্যোতি দত্ত চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। মানে এইটো এটা আনকমন ভিডিঅ' বুলি মই ভাবি লৈছোঁ আৰু মোৰ কাৰণে। আৰু সাধাৰণতে বেলেগ জেগাত এনেকুৱা হৈ থাকে, গধুৰ বস্তু দাঙিবৰ কাৰণে ব্যৱহাৰ কৰিয়ে থাকে। কিন্তু এটা ঘৰ এঠাইৰ পৰা আনি এঠাইত হোৱাটো এইটো মোৰ কাৰণে প্ৰথম, আৰু যতন দূৰ সম্ভৱ আপোনালোকৰ কাৰণেও প্ৰথম হ'ব। গতিকে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। অকণমান সময় মাজত গেপ হৈছে আৰু এই সময়ৰ পাছতে, কিছু সময়ৰ পাছতেই আৰু সেই ভঁৰাল ঘৰটো দাঙি আনি এই নতুন ঠাইত স্থাপন কৰিব। এইয়া হৈছে নতুন ঠাই। এইডোখৰ আগতীয়াকৈ এনেধৰণৰ খুঁটাবোৰ বহাই দিবৰ কাৰণে সুবিধা কৰি ৰাখিছে আৰু ইয়াৰ তলত প্লাষ্টাৰ কৰি ৰাখিছে।
এটা নতুন ভিডিঅ' আৰু আপোনালোকৰ কাৰণে মই আপোনালোকক দেখুৱাই আছোঁ ভাল লগা এটা ভিডিঅ'। গতিকে চাই থাকিব। যদি সোনকালে হয় তেতিয়া দেখুৱাম, আৰু যদি দেৰিকৈ কৰিম বুলি ভাবিছে তেনেহ'লে মই অন্য এটা ব্লগত আপোনালোকক দেখুৱাম যদি সম্ভৱ হয়। কিন্তু মাজত এতিয়া অলপমান ব্ৰেক দিছে, তথাপিতো চাই থাককচোন কিমান দেৰি হয়। অলপ পাছতে মই যদি পাইলটৰ লগত কথা পাতিব পাৰোঁ তেনেহ'লে পাইলটৰ লগত জানি লওঁ, তেনেহ'লে আমি ৰৈ দিম। যদি অকণমান দেৰি আছে বা সময় আছে, সময় থাকিলে আমি আপোনালোকক অন্য এটা ভিডিঅ'ত দেখুৱাম। এতিয়া পাইলটজন কোনফালে গ'ল। পাইলটখনৰ গাড়ীখনৰ মানে দুটা মুখ থকা নিচিনা। এইফালে এখন মুখ আছে দেখিছেনে, এইখন এখন মুখ। মই ভাবিছোঁ ইয়াত ড্ৰাইভাৰ আছে, কিন্তু ইয়াত ড্ৰাইভাৰ নাই। মানে ড্ৰাইভাৰ থকা জেগাডোখৰ আৰু এটা জেগা আছে, এইফালে চাওক, এই ইয়াত বহি থাকিব পাৰে। এইফালে আছে, ইয়াতো বহি থাকিব পাৰে। গতিকে এটা সুন্দৰ এয়া এইফালেও বহিব পাৰে। এইটো মানে মুভেবল হয়, ইয়াত মুভেবল আৰু চলাই যাবৰ কাৰণে আগফালে ইয়াত আছে। গতিকে মই নিজেই ভাল পাইছোঁ কাৰণেহে আপোনালোকক দেখুৱাইছোঁ। গতিকে সেইটো বেয়া পাবলগীয়া কোনো কথা নাই। আমি পাইলটৰ লগত অকণ পাৰিলে কথা পাতিম। চাওক, এখন চলাবলৈও কিন্তু শক্তি লাগিব। নমস্কাৰ পাইলট দি। ইয়াতে ঘৰ নে ক'ত ঘৰ? উৰিষ্যা। ইমান ধুনীয়াকৈ অসমীয়া ক'ব পাৰিছা যে, শিকি গৈছা ন? সঁচাকৈ উৰিষ্যা নে আমাৰ ইয়াতে? উৰিষ্যাতে ঘৰ। বঢ়িয়া। এইখনৰ নামটো হাইড্ৰাইক নে বেলেগ কয়? ক্ৰেং। ক্ৰেং আৰম্ভ হৈ গৈছে আকৌ। আমি দেখুৱাই থাকিম। এতিয়া তোমালোকৰ ঘৰ নহয় জানো এইটো? বা চাবা মজা হয় নাই? বৰ্তাহঁতৰ ঘৰ। অঁ ঠিক আছে, আমিও চাই আছোঁ। চাওক, ইয়াত তেল কিমান খাব সেইখিনিও এটা ডাঙৰ কথা। চকাকেইটাই চাওক কিমান ডাঙৰ। হা চাওক, আৰু অসমৰ নহয়, অসমীয়া শিকিছে। আৰু বেছি সময় নাই, আমি একেটা লাইভতে দেখুৱাব পাৰিমেই। এয়া চাওক, সদায় অভ্যস্ত। গতিকে সেইকাৰণে আমিও খালি অকণমান আঁতৰি থাকিব লাগিব। অলপ পাছত দাঙি লৈয়ে আহিব আৰু খপককৈ। চাওক, ইয়াত বেল্ট লগাই দিছে। বেল্ট লগাই দিয়াৰ পাছত আমি অলপ দূৰৰ পৰা আপোনালোকক দেখুৱাম। গতিকে চাই থকাসকলক অকণমান অলপ আঁতৰি থাকিব লাগিব দেই, এইফালে থাকিব লাগিব। বেল্ট লগাই সাজু কৰিছে। এয়া চাওক, বেল্ট লগাই লৈছে আৰু এনেকৈ দাঙি আনিব। আৰু অকণমান সময় বাকী আছে। চাই থকাসকলক আমি ধন্যবাদ জনাইছোঁ। ভাল লগা এটা ভিডিঅ'ৰ কাৰণেহে মই আপোনালোকক দেখুৱাইছোঁ। আমি দূৰৰ পৰা দেখুৱাম। এয়া চাওক, এটা ভাল লগা ভিডিঅ'। ময়ো ভাল পাইছোঁ, সেইটো কাৰণে চাইছোঁ আৰু আপোনালোককো সুবিধা অনুযায়ী দেখুৱাইছোঁ। এইখন হৈছে ক্ৰেং। ক্ৰেং বুলি কয়। আৰু অলপ সময় আছে, অলপ সময়ৰ পাছতেই এই ভঁৰাল ঘৰটো দাঙি লৈ আহিব। এইটো দেখিছেনে ভঁৰাল ঘৰটো? এই ভঁৰাল ঘৰটো দাঙি লৈ যাব অলপ সময়ৰ পাছত। আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছোঁ যে কৰিব নোৱাৰা কাম নাই, মানে কাম নায়েই আজিকালি, চব কামেই কৰিব পাৰে। গতিকে আপোনাৰ ঘৰটো যদি এঠাইৰ পৰা অন্য ঠাইলৈ নিবলগীয়া হয় তেনেহ'লে আপোনালোকে কষ্ট কৰিব নালাগে। এনেকুৱাখন কেৰেং মাতি আপুনি নিজৰ ঘৰটো এটা ঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰিব। এয়া হৈছে মডাৰ্ণ টেকন'লজি আৰু বিজ্ঞানৰ উন্নতি। আৰু এই কেৰেংখনৰ দামটো মই আপোনালোকক কৈ দিলোঁ, 3 কোটি। 3 কোটি হয় নাই? অঁ 3 কোটি এইখনৰ দাম। মানে চকা এটা কিনিব পৰাটো ভাগ্য। কিমান দাম এটা চকাৰ দাম? মাই গড, এই চকা এটাৰ দাম বোলে 1 লাখ। গম পাইছেনে? এই চকাটোৰ দাম 1 লাখ, এই চকাটোৰ দাম 1 লাখ। আৰু তেল ঘণ্টাত কিমান খায়? হা 7 লিটাৰ। 1 ঘণ্টাত 7 লিটাৰ। 1 ঘণ্টাত 8 লিটাৰ তেল জ্বলে এইখন চলিবৰ কাৰণে। আৰু মই দামটো আপোনালোকক ক'লোৱেই, চানি। এয়া ষ্টাৰ্ট হৈ গৈছে। যতদূৰ সম্ভৱ লগাই হ'ব আৰু লগাই হোৱাৰ পাছত দাঙিব। এয়া বেল্ট লগাই আছে। আমি অকণমান ক্লজত দেখুৱাইছোঁ। আমি একেবাৰে ওচৰৰ পৰা ওচৰলৈ যোৱা নাই বা দেখুৱাম। এনেকৈ দাঙি আনি এনেকৈ ৰাখিব। গতিকে আমি এইফালৰ পৰা আপোনালোকক দেখুৱাম ভিডিঅ'টো। এটামান শ্বেয়াৰ কৰি দিয়ক। সুনীত কুমাৰ শইকীয়াক ধন্যবাদ জনাইছোঁ, শ্বেয়াৰ কৰি দিব। কাকলি কাশ্যপ শ্বেয়াৰ কৰি দিব। ভাস্কৰ কালিন্দীও চাই আছে, ভাস্কৰ কালিন্দীকো কৈছোঁ শ্বেয়াৰ কৰি দিবলৈ। এয়া এটা সুন্দৰ সময়, মানে মোৰ ভাল লগা সময়ৰ কাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। গতিকে অকণমান দেৰি আছে। এটা চকাৰ দাম হৈছে 1 লাখ, গাড়ীখনৰ দাম হৈছে 3 কোটি।
আৰু এনেকৈ এই যিকেইটা ভৰি নিচিনাকৈ ওলাই গৈছে এইকেইটা ভিতৰত এনেকৈ সোমাই থাকে ফল্ডিং এইবিলাক ভিতৰলৈ সোমাই থাকে আৰু যেতিয়া কাম কৰিবলৈ হয় কাম কৰা সময়ত এনেকৈ বাহিৰ কৰি উলিয়াই এনেকৈ ৰৈ লয় ফুপনি পুতি লয় গতিকে এইখনৰ কাম যিমান দাম যিমান কাম সিমান আৰু ঘণ্টা হিচাপত ইয়াৰ কাম আছে গতিকে আৰু মই ওচৰত পোৱাৰ কাৰণে মই আপোনালোকক দেখুৱাইছোঁ শ্বেয়াৰ সুনীত কুমাৰ শইকীয়া ককাইদেউক আমি ধন্যবাদ জনাইছোঁ শ্বেয়াৰ কৰি দিয়াৰ কাৰণে আৰু 10জনে যাতে চাবলৈ পায় এটা ভাল লগা ভিডিঅ' বুলি ভাবিছোঁ মই যিহেতু আগতে মই ইউটিউবত দেখোঁ অসমৰ বাহিৰত বিদেশত এনেকৈ কৰিছিলে ভাৰতলৈ অহা অৱশ্যে অলপ দিন হৈছে কিন্তু অসমতে যে এনেধৰণে এটা ভঁৰাল ঘৰ দাঙি এঠাইৰ পৰা অন্য ঠাইলৈ নিব পৰা হৈছে সেই কথাটোতে মই আনন্দিত হৈছোঁ আৰু সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ মানুহৰ এটা আশা এনেকুৱা এটা থাকে কথা এনেকুৱা এটা থাকে যিকোনো বস্তু এটা ভাঙিলে সমস্যা শেষ নহয় কিয়নো সেই বস্তুপদ যিটো সামগ্ৰী যিটো ঘৰ সেই ঘৰটোত বহুত স্মৃতি জড়িত হৈ থাকে আৰু সেই স্মৃতি ধ্বংস নকৰিবৰ কাৰণে আচলতে বহু লোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এই ভঁৰাল ঘৰটো ভাঙি পেলাবও পাৰে কিন্তু তাত বহুত স্মৃতি জড়িত আছে সেই ঘৰটো সেইকাৰণে নেভাঙে গৃহস্থই মই গৃহস্থৰ নামটো এতিয়ালৈকে কৈ দিয়া নাই আৰু এই ঘৰটো সেইটো কাৰণে নেভাঙে স্মৃতিস্বৰূপে তেওঁলোকে এই ঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব বা কিছু কাৰণত বা বাস্তুশাস্ত্ৰৰ কাৰণেও কেতিয়াবা কি হয় বাস্তুশাস্ত্ৰৰ পৰা কিছুমান কথা জনা যায় যে উত্তৰে ভঁৰাল দক্ষিণে চৰু এনেধৰণৰ কিছুমান বাস্তুশাস্ত্ৰৰ কাৰণেও কেতিয়াবা সলনি কৰিবলগীয়া হয় এতিয়া কিহৰ কাৰণে সলনি কৰিছে সেই কথাটো মই অৱশ্যে নাই জনা দুটা কাৰণ হ'ব পাৰে বা ভাঙিব বিচৰা নাই ইয়াত স্মৃতি জড়িত আছে দেউতাকে বা ঘৰৰ কোনোবাই তৈয়াৰ কৰিছিলে কিন্তু আৰু বাস্তুশাস্ত্ৰৰ কাৰণেও আচলতে কেতিয়াবা এনেধৰণে স্থান সলনি কৰে তেনেকুৱা কথা বতৰাবোৰ আছে আমি সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ মানুহৰ মনৰ কথা আচলতে কোনো কাৰণতে কোনেও ক'ব নোৱাৰে যে কিহৰ কাৰণে কি কৰিছে গতিকে ময়ো চাই ভাল পাইছোঁ আৰু ধন্যবাদ জনাইছোঁ আমাৰ ইয়াতে এনেধৰণৰ এটা সুবিধা থকাৰ কাৰণে এই সুবিধা লাভ কৰিছে লাভ কৰাৰ পাছত এনেধৰণে কৰিছে কামটো ভঁৰাল ঘৰটো এঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব আৰু অকণমান সময় আছে আৰু সেই সময়কণ আপোনালোকৰ লগত অকণমান মই কথা পাতি লৈছোঁ আমাৰ সত্যেন গগৈ ছাৰে চাই আছে ধন্যবাদ জনাইছোঁ সুনীল কৰ্মকাৰে চাই আছে ধন্যবাদ জনাইছোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বিটু মুণ্ডা বিটু চাই আছে চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব ভাল লাগিলেও কৰিব বেয়া লাগিলেও কৰিব আৰু এনেকুৱা ধৰণৰ কিছু কাৰ্য আপোনালোকৰ তাত হ'লে 1 ছেকেণ্ড মই ৰৈ লৈছোঁ আপোনালোকক কথা বতৰা পাতি লৈছোঁ যিসকলে চাই আছে সেইসকলক আমি ধন্যবাদ জনাইছোঁ দেৱেন বৰাক ধন্যবাদ জনাইছোঁ নৱজ্যোতি বৰাক ধন্যবাদ জনাইছোঁ ফাৰ্ষ্ট টাইম আহিছে নেকি বোকাখাটত প্ৰথম নিশ্চয় বোকাখাটত মই জনাত প্ৰথমবাৰ এনেধৰণে স্থানান্তৰিত কৰা ঘৰ মই দেখিছোঁ সেইকাৰণে আচলতে মই আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো মানে দেখুৱাইছোঁ আৰু সাধাৰণতে বাহিৰত আমি দেখি আছিলোঁ ইউটিউবত দেখিছিলোঁ অসমৰ বাহিৰত বা বেলেগ ঠাইত হৈছে যদিও নাজানো কিন্তু মোৰ কাৰণে মই প্ৰথম দেখাৰ কাৰণে আপোনালোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ অকণমান সময় লাগিব তাৰপিছত সুস্মিতা গগৈ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ ভক্তিমা দেৱী নিয়োগ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু অকণমান সময় আছে অকণমান সময়ৰ পাছতে জিন্তু কুমুৰী চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু নেটৱৰ্কটো অকণমান প্ৰব্লেম দিয়া যেন আছে দুলাল ডেকা ককাইদেউ চাই আছে চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ বাবুলাল মোৰ ছাৰে চাই আছে শ্ৰদ্ধা জনাইছোঁ ছাৰ ইয়াৰ পৰাই ভাইটি শইকীয়াই চাই আছে ধন্যবাদ জনাইছোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব ভাল হ'লেও কমেণ্ট কৰিব বেয়া হ'লেও কমেণ্ট কৰিব আৰু ভুলতে কেতিয়াবা কিবা ভুলকৈ ক'লেও আপোনালোকে কাৰেকশ্যন কৰিব দাদা ভালে আছে হয় নেকি ঠিক আছে এয়া আমি দেখুৱাইছোঁ আমাৰ বোকাখাটত আচলতে প্ৰথমবাৰ বুলিয়ে কৈছোঁ আৰু মই প্ৰথম দেখাৰ কাৰণে মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ আৰু এই গাড়ীখনৰ কথা যিসকলে নাজানে তেনেহ'লে মই গাড়ীখনৰ কথা অকণমানকৈ কৈ দিওঁ এই গাড়ীখনৰ দাম হৈছে 3 কোটি টকা 3 কোটি টকা আৰু এইখন কিনা মানুহজন কিমান ধনী হ'ব সেই কথাটো আপোনালোকে গমেই পাইছে আৰু গুজৰাট ৰেজিষ্ট্ৰেশ্যন আছে আৰু সানি SANY সানি আৰু এটা চকাৰ দাম হৈছে 1 লাখ টকা ইয়াত যিকেইটা চকা আছে এই ডাঙৰ ডাঙৰ চকাকেইটাৰ দাম 1 লাখ টকা গতিকে দাম চায়ে কাম হ'ব আৰু দাম ঘণ্টা হিচাপত ইয়াৰ কাম হয় সেইকাৰণে ইয়াৰ ঘণ্টাৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰতে কামটো সমাপন কৰিব ইতিমধ্যে বেল্ট লগাই সম্পূৰ্ণ হৈ গৈছে কিজান মই অলপ দূৰৰ পৰা আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ এয়া হৈছে ভঁৰাল ঘৰটো
এই ভঁৰাল ঘৰটো এনেধৰণে এইয়া বেল্ট লগোৱা আছে আৰু এই কেৰেংখনে এনেকৈ এয়া দেখুৱাইছোঁ ওচৰলৈ আমি ক্ল'জ কৰি দেখুৱাইছোঁ এনেকৈ দাঙি আনিব দাঙি আনিলে আৰু কাম চেচ মোৰ ভিডিঅ'টো শেষ হ'ব ইয়াতে থৈ দিব তেতিয়ালৈকে মই লাইভতে থাকিম বুলি ভাবিছোঁ গতিকে গোবিন বৰা ককাইদেউ চাই আছে ধন্যবাদ জনাইছোঁ তাৰপাছত লক্ষ্যজ্যোতি মৃদ্ধা ধন্যবাদ জনাইছোঁ তাৰপাছত বিজয় গুপ্তাক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে সন্ধ্যা শইকীয়া চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব কমেণ্ট এটা কিবা কৰিবই আৰু ভাল লাগিছে নে বেয়া লাগিছে সেই কথাখিনি আপোনালোকে এটা কমেণ্ট কৰি দিয়ক ভাল লাগিছে নে বেয়া লাগিছে আমি আৰু কোনে চাই আছে লক্ষ্মী নাৰায়ণ লক্ষ্মীনাৰায়ণ মোৰ চাই আছে আমি ধন্যবাদ জনাইছোঁ মই প্ৰথমবাৰ দেখাৰ কাৰণে ৰাইজকো দেখুৱাই দিছোঁ কেনেকুৱা লাগিছে আগতে দেখিছে জানো আগতে নাই দেখা হয়নে অঁ সেয়াই মোৰ ভাল লগাটো মানে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু সময়ো মানে মোৰ অকণমান হাতত আছিলে আৰু ভাল কথা এটা লাইভত আহিছোঁ যেতিয়া কৈয়ে দিছোঁ যে মই অলপ দেৰি আগত বাগিচাত আছিলোঁ আজি যিহেতু এটা ঐতিহাসিক ৰায় প্ৰদান কৰিব ঐতিহাসিক ৰায় মানে ঐতিহাসিক ঘোষণা অসমত 800 কিমানখন চাহ বাগিচা আছে এই চাহ বাগিচাত যিসকল বাস কৰে শ্ৰমিকসকলৰ কাৰণে আজি ভূমি আইন মানে বলবৎ হৈ যাব তেওঁলোকে তাতে নিজৰ বঁটা পাব তাতে থাকিব পাৰিব পূৰ্বপুৰুষ যেনেকৈ থাকিছিলে অতীতলৈকে তেনেকৈ থাকিব তেওঁলোকৰ নিজৰ নামত মাটি হ'ব সেই কথা এটা ভাল খবৰ আজি অসম চৰকাৰৰ জনপ্ৰিয় মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই আজি এটা ডাঙৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে ওলাইছে কিজান হেৰিটো গতিকে সেইবাবে মই চেলুট দিছোঁ আমাৰ হিমন্ত মামাজীক ইয়াৰ পৰাই চেলুট দিছোঁ আপোনালোকেও চেলুট এটা মাৰিব কিয়নো বাগিচাত বসবাস কৰা যিসকল শ্ৰমিক আছে সেইসকলৰ আজিৰ পৰা তেওঁলোকৰ নিজৰ নামত পটা হ'ব নিজৰ নামত মাটি হ'ব ঘৰ দুৱাৰ হ'ব গতিকে এটা ভাল খবৰ আৰু সেই ভাল খবৰৰ মাজতে ময়ো এয়া আপোনালোকৰ লগত কথা বতৰা পাতি আছোঁ মাজতে দুই এজনৰ নামটো মই যতদূৰ সম্ভৱ ল'ব পৰা নাই গতিকে ক্ষমা কৰিব বাবুল বৰাই চাই আছে ধন্যবাদ জনাইছোঁ পুন্তি দত্ত ভাল লাগিছে ঠিক আছে থেংক ইউ ধন্যবাদ গোবিন বৰা ককাইদেউ সুন্দৰ বোকাখাটত প্ৰথম চাগে মই জনাত বোকাখাটত প্ৰথম যেনেই লাগিছে সেইবাবে মই ভিডিঅ'টো আপোনালোকলৈ কৰিছোঁ আৰু নিত্যানন্দ শইকীয়া ধুনীয়া বুলি লিখিছে বিকাশ হাজৰিকা মোৰ ককাইদেউ কমেণ্ট এটা কৰিব প্ৰথম নে নতুন অনুপ তামুলী ককাইদেউ ধন্যবাদ জনাইছোঁ মুন বৰুৱাক আমি ধন্যবাদ জনাইছোঁ চুইটি শৰ্মা কায়স্থ বৌক মই ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট কৰিব যিসকলে প্ৰথমে চাইছে তেখেতসকলক অনুৰোধ জনাম যে মোৰ এই পেজটো যদি ফ'ল' কৰা নাই এবাৰ ফ'ল' কৰি দিব আৰু কমেণ্ট এটা কৰি দিব আৰু আপোনালোকৰ কাৰণে আচলতে কষ্টবোৰ কৰি থাকোঁ আৰু কষ্ট সাৰ্থক হোৱা যেন লাগে আপোনালোকে চাই ভাল পালে আপোনালোকে কমেণ্ট কৰিলে আৰু অলপ সময় বাকী আছে বেল্ট লগাই শেষ হ'লে হৈ যাব আমি ওচৰৰ পৰা অলপকৈ পাৰিলে দেখুৱাম কিন্তু এয়া আৰু অকণমান বাকী আছে ৰ'ব এই আচল বেল্ট লগাই লৈছে এয়া এইটো এটা বেল্ট লগাই হৈ গৈছে আমি আপোনালোকক দেখুৱাই আছোঁ ক্ল'জত অকণমানকৈ দেখুৱাইছোঁ আচল ক্ল'জত গাড়ীখন যিসকলে প্ৰথমে দেখা নাছিলে সেই গাড়ীখন আমি দেখুৱাই দিছোঁ সেইসকলক গাড়ীখন দেখুৱাইছোঁ এইফালে পাইলট বহি আছে উৰিষ্যাৰ পৰা আহিছে পাইলট চক এটা চকাৰ দাম 1 লাখ টকা বুলি ক'লে এয়া চকাকেইটা দেখুৱাই দিছোঁ কিমান ডাঙৰ চকা এটা দুটা চাৰিটা 8টা চকা আছে গতিকে আৰু অলপ সময় আছে আৰু অলপ সময়ৰ পাছতে আমি আপোনালোকক দেখুৱাব পাৰিম আমি পাইলটক সুধি ল'ব পাৰিলে ভাল আছিলে পাইলটজি আৰু কিतना সময় থোৰা আৰু অলপ সময় লাগিব বুলি কৈছে গতিকে আমি আঁতৰৰ পৰা অকণমানকৈ দেখুৱাইছোঁ আপোনালোকৰ লগতো কথা বতৰা পাতিছোঁ শ্বেয়াৰ কৰিছোঁ আৰু ভাল বেয়া খবৰ লৈছোঁ আপোনালোকৰ ভালেই আমাৰ ভালেই আপোনালোকৰ ভাল গতিকে তেনেকুৱা কথা বতৰাবোৰ আছে আৰু এইখন চানি কেৰেং বুলি কয় হাইদ্ৰা বুলি ভাবিছিলোঁ হাইদ্ৰাখন ইয়াতকৈ বোলে সৰু গতিকে এইখন চানি কেৰেং আৰু এই চানি কেৰেঙৰ সহায়ত এটা ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ নিব পাৰি আৰু এই কেৰেংখনৰ ওজন হৈছে 110 টন আৰু দাম হৈছে 3 কোটি আৰু এই 3 কোটি টকীয়া দামী এই কেৰেংখন কিনিব পৰাজন কিমান কোটি টকীয়া হ'ব সেই কথাটো আপোনালোকে গমেই পাইছে আমি দেখুৱাই আছোঁ চাই থকাসকলকো ধন্যবাদ জনাইছোঁ আৰু মুনাদা ধন্যবাদ বঢ়িয়া বুলি কৈছে মুনাদাই তাৰপিছত কিষাণ বৈষ্ণৱে ধুনীয়া বুলি কৈছে ধন্যবাদ তাৰপিছত ৰুমান দা আপোনাৰ ভিডিঅ'
চাওঁ একদম চাই থাকিব, মষ্ট ৱেলকাম, চাই থাকিব, মাজে মাজে কমেণ্ট কৰিব। ভাল লাগিছে, সুইটি শৰ্মা বৌয়ে কৈছে ভাল লাগিছে। গতিকে আপোনালোকৰ ভাল লাগিলে আমাৰো মনটো ভাল লাগে। আৰু কেতিয়াবা অৱশ্যে বিয়া বুলি ক'লেতো আৰু গমেই পাইছে, কাইলৈ 2খন বিয়া আছে। সেই বিয়া 2খনৰ পাৰিলে দেখুৱাম, অনুমতি লৈ পেলাইহে দেখুওৱা হয়। আপোনালোকে এটা কথা ভাবিব পাৰে যে ৰুবান বিয়ালৈ গ'লেই বিয়াখন দেখুৱাই দিয়ে। বহু বিয়া খাবলৈ যাওঁ, কিন্তু সকলোবোৰ বিয়া নেদেখুৱাওঁ মানে কি, কেতিয়াবা ধৰক পৰিৱেশটোৱে নকয়, বা কেতিয়াবা ধৰক মানুহজনে বা গৃহস্থই নিবিচাৰে বা নাভাবে। আৰু যিসকলে আচলতে মোক নিমন্ত্ৰণ দিয়ে, দেখুৱাবৰ কাৰণে নিমন্ত্ৰণ দিয়ে, কথাটো সঁচা। আৰু যোনে ধৰক নিদিয়ে মই নাযাওঁ, জোৰ জবস্তি গৈ বিয়াখন মই কোনো কাৰণতে নেদেখুৱাওঁ। খাবলৈ মাতিলে যাওঁ, আৰু গ'লে পচন্দ হ'লে, ভাল লাগিলে, আৰু গৃহস্থৰ অনুৰোধ ৰক্ষা কৰি মই 2-এটা বিয়াৰ ভিডিঅ' দেখুৱাওঁ। বিয়া ভিডিঅ' মই দেখুৱাওঁ, আৰু মোৰ বিয়া ভিডিঅ' চাই থকা ভিউৱাৰ্ছ আছে, বহুতে চাই ভাল পায়, বহুলোকে চাই ভাল পায় বিয়াখন। বিয়া খাই ভাল পোৱাতকৈ চাই ভাল পায়, সেইকাৰণে কেতিয়াবা বিয়াবোৰ দেখুৱাওঁ। আৰু আজি ভাল লগা এটা পৰিৱেশ আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে সময় পাইছোঁ। দিগন্ত শইকীয়া ককাইদেউ, আপোনালোকে লাইক এটা কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব আজিৰ কাৰণে। সদায় মই লাইক শ্বেয়াৰ কৰিবলৈ ক'বলৈ চান্সেই নাপাওঁ, বস্তু দেখুৱাই যাওঁ, কৈ যাওঁ, কিন্তু আজি সময় এটা পোৱাৰ কাৰণে আপোনালোকৰ লগত কথা পাতিছোঁ। মাধুৰ্য শইকীয়া, আৰু কোন জেগাৰ ক'ৰ, আমাৰ বোকাখাটৰ যদি নহয় বেলেগৰ হয়, তেনেহ'লে আপোনালোকে কমেণ্টত ঠাইডোখৰৰ নাম লিখি দিব। আৰু যদি আপোনালোকক ফলোৱাৰ্ছৰ কাৰণে, যিসকল ডিজিটেল ক্ৰিয়েটৰ হয়, তেখেতসকলৰ কাৰণে মই 20K হোৱাৰ পাছত মই ইনভাইট দিম। গতিকে আপোনালোকে এতিয়াৰ পৰা মোৰ লগত বন্ধুত্ব কৰিব। বন্ধুত্ব কৰিলে আপোনালোকৰ কাৰণেও মই ইনভাইট দিম, আপোনালোকক মৰম দিম, ফুলৰ মৰম দিম, ষ্টাৰ দিম। সেই সকলোবোৰ খালি মোৰ 20K হ'বলৈ বাকী আছে। এতিয়া 18K হৈছে, তাৰ পাছৰ পৰা মই ইনভাইট আৰু ফুলৰ মৰম, ষ্টাৰ এইবোৰ দিবলৈ আৰম্ভ কৰিম। আৰু সকলোবোৰ আচলতে হেৰি নহয়, ডিজিটেল ক্ৰিয়েটৰ নহয়, মোৰ ভাল শুভাকাংক্ষী, মোৰ ভাল ভিউৱাৰ্ছ, তেখেতসকলক এনেধৰণৰবোৰ কথা প্ৰয়োজন নাই। কিন্তু যিসকল ডিজিটেল ক্ৰিয়েটৰ, কাৰোবাৰ ধৰক 3K হৈছে, তেওঁলোকে আৰু যাবলৈ আগবাঢ়িবলৈ বাকী আছে, কাৰোবাৰ 5K হৈছে, আৰু আগবাঢ়িবলৈ মন আছে, তেখেতসকলৰ কাৰণেহে মই কথাটো কৈছোঁ যে আপোনালোকে কোনো ভিডিঅ' পালে মানে ওপৰলৈ ঠেলা মাৰি নিদিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মানে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগে লগে মানে আপোনাৰ প্ৰফাইলটো মোলৈ আহিছে মানে মই গম পাইছোঁ। আৰু এই আকৌ এবাৰ ষ্টাৰ্ট দিছে, গতিকে যতদূৰ সম্ভৱ হৈ গৈছে নেকি মানে উঠাব পৰা, উঠালেই আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰি দিম। বেল্ট লগাই হৈ গৈছে, আমি একেবাৰে ওচৰলৈও যোৱা নাই, এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা দেখুৱাম। এনেকৈ লৈ অহা পৰিৱেশটো দেখুৱাব লাগিব কাৰণে মই অলপমান দূৰত ৰৈছোঁ, আৰু উঠোৱা সময়কণত মই অকণমান আগলৈ গুচি যাম। গতিকে আপোনালোকে সুন্দৰকৈ দেখিবলৈ পাব। আৰু অকণমান সময় আছে, বুবুল দত্ত ককাইদেউ চাই আছে, সোনকালে দেখুওৱা, যাত্ৰা শেষ হ'ব। ৰ'ব ককাইদেউ, এইফালে মানে তেওঁলোকৰ এটা সময়, আকৌ ষ্টাৰ্টটো বন্ধ কৰি দিছে। ৰ'ব, দাঙি অনাটো দেখুৱাব পাৰিলে সামৰি দিম বুলি ভাবিছোঁ ককাইদেউ। গতিকে অকণমান ৰেষ্ট লৈ আকৌ এবাৰ 2 মিনিটমান নালাগে। আমি কথা বতৰা পাতিছোঁ, বুবুল ককাইদেউ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। বাকী আৰু বহুলোকে চাই আছে, সকলোৰে নাম কোনোবা ফটাফট গুচি গৈছে। কবিতা বি শৰ্মা, দাদা ধুনীয়া কি দেখুৱাইছে। ৰ'ব, মোৰ চকু অকণমান কমিছে পাৱাৰ, সকলোবোৰ পঢ়িব পৰা নাই, ওচৰৰ পৰা দূৰৰ পৰা চাই আছোঁ যে দেখুৱাই আছোঁ। অনিতা দত্ত, ভাল লাগে আপোনাৰ ভিডিঅ' চাইও, মজা, থেংক ইউ ধন্যবাদ দেই চাই থকাৰ কাৰণে, আৰু চাই থাকিব। পবিত্ৰ ঘোষ ককাইদেউ, আৰু পবিত্ৰ ঘোষ ককাইদেউ বুলি কোৱাৰ লগে লগে মই কৈ দিওঁ, পবিত্ৰ ঘোষ ককাইদেউৰ কেইবাখনো 2খনমান কেৰেং আছে, তাতকৈও এইখন ডাঙৰ, আৰু হাইড্ৰা এখনো আছে পবিত্ৰ ঘোষ ককাইদেউৰ। আৰু পবিত্ৰ ঘোষ ককাইদেউ নিজে এনেকুৱা আছে, তেওঁৰে যদি মই সেইটোও নাজানো, কাৰ হয় মই অৱশ্যে এতিয়ালৈকে সোধা নাই। পবিত্ৰ ককাইদেউৰ হাইড্ৰা আছে, কেৰেং আছে 2-3খন, আৰু এইখনো ল'লে নেকি মোৰ সন্দেহে আছে। গতিকে যদি নাই লোৱা তেনেহ'লে মই ভাবিছোঁ যে পবিত্ৰ ককাইদেৱে এনেকুৱা এখন জৰুৰ ল'ব, বা থাকিবও পাৰে দেই, মই নাজানো। মালিক কোন, মই ঘৰৰ মালিকৰ নামো নাই কোৱা, আৰু এই কেৰেংখনৰ মালিকৰ নামো নাই কোৱা। কিছুমান কথাত ভালো পাব পাৰে, বেয়াও পাব পাৰে, সেইকাৰণে মই যাৰ ঘৰত উঠাইছে সেই ঘৰৰ মালিকৰ নামো নাই কোৱা, আৰু গাড়ীখনৰ মালিকৰ নামো নাই কোৱা। আল্পনা গগৈ বাইদেউ, মোৰ বাইদেউৰ ছোৱালী কালি পৰহি কেইদিনমানৰ আগত শুভ বিবাহ, মানে বিয়া হৈ গ'ল। গতিকে ইমান কান্দি মেলি নাথাকিব দেই বাইদেউ, দিল্লীলৈ যাম এদিন, ঘূৰি আহিমগৈ। ঠিকে আছে, বৰ সুন্দৰ এখন বিয়া হ'ল, চকলং প্ৰথাৰে হৈছিলে। মোৰ ভিডিঅ'ত বহুতে চাইছে, বহুতে ভাল পাইছে, কমেণ্ট দিছে, চকলং বিয়া এখন সুন্দৰ বিয়া হ'ল। গতিকে চাই থকাসকলক মই এতিয়াও ধন্যবাদ জনাইছোঁ, যিসকলে মোৰ সেই
বিয়াৰ ভিডিঅ' ৰাতি 12টা 1টা বজালৈকে মোৰ লাইভত চাই আছিলে তেখেতসকলক ধন্যবাদ দিছোঁ ইন্দ্ৰমোহন বাবা কাকতি চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ দেই কৃষ্ণ ঘোষ ককাইদেউ চাই আছে আমি পাছত কমেণ্টবোৰ আকৌ আমি চাম এতিয়া হঠাৎ পাৰ হৈ যোৱাখিনিৰ লগত আমি ধৰক সকলৰ লগত কথা পাতিব পৰা নাই আৰু প্ৰেম কুমাৰ ঠাকুৰ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ কমেণ্ট এটা কৰিব ইন্দ্ৰমোহন বাবা কাকতিক ধন্যবাদ জনাইছোঁ আৰু ভিউৱাৰসকল মোৰ কিন্তু শুভাকাংক্ষী আৰু তেখেতসকলে মূলধন তেখেতসকলৰ কাৰণেহে আচলতে কষ্ট কৰোঁ আৰু চিনেমা ধৰক এখন বনাইছে যদি দৰ্শক নহয় তেনেহ'লে চিনেমাখন ফ্লপ হৈ যায় আমাৰো ঠিক তেনেধৰণে ভিডিঅ' কিছুমান আমি কৰোঁ বনাওঁ দিওঁ কিন্তু নাচালে মানে সেইটো ভিডিঅ' ফ্লপ হৈছে বুলি কোৱা হয় গতিকে হ'ব আৰু কি বাইদেউ কিবা কৈছে কি ওলাব হ'ব যাম বাইদেৱে মোক দিল্লীলৈ লগ ধৰিছে মানে যাম আৰু গতিকে আৰু কোনোবাই চাই আছে কৰবি DX চাই থকাৰ কাৰণে ভাল লাগিছে দেই ভাল লাগিছে দাদা থেংক ইউ সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে চাই আছে আৰু প্ৰশান্ত বৰুৱা আমাৰ গাঁৱৰে যতদূৰ সম্ভৱ ককাইদেউ মোৰ যদি মই ভুল নাই কোৱা দুলাল গগৈক চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ তাৰপিছত চন্দন হাজৰিকা চাই আছে মোৰ সতীৰ্থ চন্দন হাজৰিকা আৰু দীপাংকৰ গোৱালা চাই থকা কাৰণে ধন্যবাদ জনাইছোঁ আৰু নাইচ বুলি কোৱাৰ কাৰণে দুবাৰ ধন্যবাদ জনাইছোঁ আগে পিছে আৰু এবাৰ কৰিছোঁ ভাল লাগিছে কাৰণে ধন্যবাদ বুলি কৈ দিছোঁ দেই গতিকে আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা চেষ্টা কৰি থাকোঁ সময় বৰ মানে ব্যস্ত মানে কি আৰু ব্যস্ততাৰ মাজতে নিজৰ ভালপোৱা কামটো কৰি আছোঁ আৰু বৰ্ণালী বৰাক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে কমেণ্ট কৰিব আমাৰ বোকাখাটৰসকলক চিনি পাওঁ যদি বোকাখাটৰ বাহিৰৰ হয় প্ৰফাইলটো নোচোৱাকৈ আপোনালোকে কমেণ্ট এটা যদি কৰি দিয়ে ঠাইডোখৰ নামটো আৰু ঠাইডোখৰ পাছতো মোৰ আপোনালোকৰ প্ৰফাইলটো চাবৰ কাৰণে বা আপোনালোকক কমেণ্ট কৰিবৰ কাৰণে বা বন্ধুত্ব কৰিবৰ কাৰণে মোৰ সুবিধা হয় গতিকে আৰু অকণমান সময় আছে আজি সুবিধা অনুযায়ী দেখুৱাইও আছোঁ আৰু আপোনালোকৰ লগত কথাও পাতি আছোঁ প্ৰণতি দত্ত মোৰ একেবাৰে ভাল ভিউৱাৰ্ছ হয় ধন্যবাদ জনাইছোঁ ৰোমান্দা মই ৰিপুন ৰঙামাটি ৰিপুন বুলি মোৰ বন্ধু এজনো আছিলে যেন লাগে হয় যদি জনাবচোন তোমাৰ ৰিলেশ্যনৰ হয় যদি ৰিপুন দত্ত মোৰ বন্ধু আছিলে ৰোমান্দা দীপজ্যোতি ৰাজবংশী চাই থকাৰ কাৰণে ধন্যবাদ দীপজ্যোতি কিবা এটা কমেণ্ট কৰা মাধুৰ্য কৌশিক আছোঁ দাদা চাই ঠিক আছে চাই থকাৰ কাৰণে মাধুৰ্যকো আমি ধন্যবাদ জনাইছোঁ লবিৰাম গোৱালা ধন্যবাদ নাইচ ভাই মজা লবিৰাম ককাইদেউক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে ভুল নাই হোৱা ঠিকেই প্ৰশান্ত বৰুৱা ককাইদেউ আগতে মোৰ দেউতা আৰু প্ৰশান্ত মানে আমি মৰমতে জান্দা বুলি মাতো জান্দা এতিয়াও মাতো পালে মানে আমাৰ দেউতাৰ দুজনৰ নাম মানে প্ৰায় একেই এটা কান্ত এজনৰ ধৰ খেলি মেলি হৈছিলে তেতিয়া এতিয়া পটককৈ এই ককাইদেউক পোৱাৰ কাৰণে মনত পৰি গৈছে এবাৰ এইবোৰ কথা আছে সুস্মিতা বৰা চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ ভাল লাগিছে দাদা ধন্যবাদ দেই সন্তোষ চাহুৱে চাই আছে নাজমিন পেগু বোলো নমস্কাৰ দুবাৰ নমস্কাৰ আগে পিছে হেৰেংকৈ আৰু এবাৰ নমস্কাৰ নাজমিনক মই দিলোঁ কুমকুম গুপ্তা মই চাই আছোঁ দেই ঠিক আছে চাই থাকিব আৰু এতিয়া কি লিখিছে কমেণ্ট আৰু এতিয়া খোৱাৰ বতৰ আহিছে সেইটো কাৰণে খাবলৈ আপোনালোকে মাতিব যাম মোৰ ঘৰত কোমোৰা আছে হাঁহটো নাই আৰু কোমোৰা মই লৈ যাম মোৰ ফালৰ পৰা কোমোৰা লৈ যাম আপোনালোকে খালি বাকীখিনি যোগাৰ কৰিব গীতালী বৰা চাই আছে ধন্যবাদ জনাইছোঁ প্ৰণতি দত্ত মই AGP ৰঙামাটি ছেক্ৰেটাৰী মাই গড য়েছ মনত পৰিলে AGP ৰঙামাটিৰ ছেক্ৰেটাৰী প্ৰণতি দত্ত ধন্যবাদ দেই চাই থকাৰ কাৰণে মোৰ কমেণ্ট পঢ়িব লাগিবই নাজমিন পেগুৱে ধুনীয়াকৈ লিখিছে মোৰ কমেণ্ট পঢ়িব লাগিব বুলি ক'ত এতিয়া যে পঢ়িছোঁ আকৌ এবাৰ ঘৰত গৈ আকৌ এবাৰ অফলাইনত আকৌ এবাৰ পঢ়িম আকৌ দুবাৰ পঢ়িয়ে থাকিম আৰু বৰ্ণালী বৰাক ক'লোঁ লাইভটো ক'ৰ পৰা কৰিছা লাইভটো আমাৰ গৰমূৰ গাঁও গাঁৱৰ পৰা কৈছোঁ আৰু গৃহস্থক মই দেখুৱাও নাই গৃহস্থই কিবা কাৰণত ভাল পাবও পাৰে বেয়া পাবও পাৰে সেইকাৰণে মই গৃহস্থক দেখুওৱা নাই আৰু গাড়ীৰ মালিকৰ কথাও মই সোধা নাই আৰু প্ৰায় আৰু অকণমান সময় আছে সেইকাৰণে আপোনালোকৰ লগত কথা পাতি আছোঁ কবীন্দ্ৰ বাহেক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে জ্যোতিবন ডেকা একদম গুৱাহাটী মোৰ প্ৰাক্তন ষ্টুডেণ্ট মোৰ মায়া বাইদেউৰ ল'ৰা নাইচ বুলি কৈছে ধন্যবাদ জনাইছোঁ জ্যোতিবনক তাৰপিছত কমল সিং মজা আৰু
মই মানে গাড়ীখনৰ দামটো শুনিয়ে আচৰিত পালোঁ। সেইকাৰণে ভিডিঅ'টোকে আৰম্ভ কৰি আপোনালোকৰ কাৰণে দেখুৱাইছোঁ। আকৌ এবাৰ ষ্টাৰ্ট বন্ধ কৰিছে, মানে ইমান নিখুঁতভাৱে কৰিব লাগিব, সেইকাৰণে অকণমান সময় লৈছে। নিখুঁতভাৱে কৰিব লাগিব, যিহেতু এঠাইৰ পৰা দাঙি আনি পেলাই এঠাইত বহাব, সেইটো কাৰণে একেবাৰে পৰীক্ষা নিৰীক্ষা কৰি লৈছে যে ইয়াত সুন্দৰকৈ দাঙি আনি পেলাই ইয়াত একেবাৰতে বহাব লাগিব। সেইকাৰণে অকণমান সময় লৈছে। আৰু আপোনালোকৰ পৰাও আজি মই অকণমান সময় লৈ লৈছোঁ। সদায় আচলতে আপোনালোকৰ লগত কথা বতৰা পতা নহয়, জাষ্ট মানে কৈহে দিওঁ। তাৰপাছত কিবা আছে নেকি, মানে কিবা আছে নহয়, এইখন মই দেখুৱাই নাই। যিসকলে এতিয়া চাই আছে সেইসকলক জনাই দিছোঁ যে এইখন হৈছে কেৰেং, আৰু এই কেৰেংখনে এটা ঘৰ এনেকৈ দাঙি আনিব। এটা ঘৰ দাঙি আনি পেলাই এটা জেগাৰ পৰা অন্য ঠাইত বহাবহি। সেইটো কাৰণে মই অথনিৰ পৰা লাইভতে আছোঁ। বহুলোকে কথাটো গম নাপাবও পাৰে, সেইকাৰণে পুনৰবাৰ কৈ দিছোঁ। কাৰ ঘৰ কি কথা সেইখিনি এতিয়া কৈ নিদিওঁ। ঘৰ মানে এইটো ভঁৰাল ঘৰটো দাঙি আনি পেলাই বহাই দিব। এই কথাটোৰ কাৰণেই মই শিৱাজী লয়িং ধন্যবাদ জনাইছোঁ। শিৱাজীক সেইদিনাখন ৰাতি মানে হাতীয়ে এনেধৰণে মানে ভয় খোৱালে বুলি কৈছোঁ। আৰু হাতীয়ে শিৱাজীক দেখি ভয় খালে নে মোৰ মতো তেনেকুৱাই লাগিছে। শিৱাজীক হাতীয়ে দেখি পেলাই হাতীয়েহে ভয় খালে, শিৱাজীয়ে ভয় খোৱা নাই। কিন্তু ভয়তে মুখেদি ৰাম হৰি গোপাল যদু মধু ঢেৰ কিবা কিবি ওলাইছে। সেইটো কাৰণে মই লিখিয়ে দিছোঁ যে মুখেদি মানে বেয়া কিবা কিবি ওলাই গৈছে, সেইটো কাৰণে বেয়া নাপাব। গতিকে ময়ো মানে ভগৱানক ধন্যবাদ জনাইছোঁ। সেইদিনাখন সঁচাকৈ শিৱাজী এটা বিপদৰ পৰা উদ্ধাৰ হ'ল। আৰু তেনেকুৱা ঘটনা যাতে কাৰো ক্ষেত্ৰত নহওক। হৰিপ্ৰসাদ নাথ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ভেৰি নাইচ লাইভ কৰি দিয়া বাবে। ঠিক আছে, মই নাথ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। গুৰু জিন্দাবাদ। নাজমিন পেগু এতিয়া ডক্টৰ ইঞ্জিনিয়াৰ হ'ল, মানে 52 মান হৈ গ'লকৈ, কিন্তু ময়ে শিকাইছিলোঁ বুলি কয়। আৰু সেইটো কাৰণে মই কেতিয়াবা মানে ভাত নাখালেও পেটটো ফুলি থকাৰ নিচিনা লাগে। সেইকাৰণে মই নাজমিনৰ গুৰু বুলি কয়, আৰু ভালেই লাগে আৰু দিয়কচোন। এই শিকোৱা মই সেই শিক্ষাৰ কথাটো আহি পৰে যে শিক্ষকে পঢ়োৱা ছাত্ৰ ছাত্ৰী ডক্টৰ ইঞ্জিনিয়াৰ হয়, তাত আমি গৌৰৱ অনুভৱ কৰোঁ। সেইকাৰণে মই নাজমিনৰ 52 হৈ যোৱাৰ কাৰণে মই নিজেই গুৰু হিচাপে যেতিয়া কৈছে গুৰু হিচাপে কৈছে কাৰণে মই নাজমিনক সদায় ধন্যবাদ জনাওঁ। গতিকে ষ্টাৰ্টটো আকৌ দিছে। এইখন হৈছে চানি কেৰেং বুলি কয়। এইখনৰ দাম মই আকৌ এবাৰ কৈ দিছোঁ, 3 কোটি দাম। আৰু ঘণ্টাত 8 লিটাৰ তেল লাগে। আৰু এটা চকাৰ দাম হৈছে 1 লাখ টকা। আৰু গাড়ীখনৰ দাম 3 কোটি বুলি ক'লোৱে। আৰু মালিকজন কিমান ধনী হ'ব সেই কথাটো গমেই পাইছে। কিন্তু ভালে আছে। আমি সেইকাৰণে দেখুৱাইছোঁ যে ভঁৰাল ঘৰটো কিয় আঁতৰাই আনিছে, বাস্তুশাস্ত্ৰৰ কাৰণেও আঁতৰাই আনিব পাৰে, বা ভঁৰাল ঘৰটো পুৰণা ভঁৰাল ঘৰ, তেওঁলোকৰ পৰিয়ালৰ আগৰ মানে এটা সম্পত্তি, সেইকাৰণে আচলতে ভাঙি পেলোৱা নাই, সেইকাৰণে স্থানান্তৰিত কৰিছে। মেমৰি আছে, তাত স্মৃতি জড়িত হৈ আছে, সেইবাবে ইয়ালৈ আনিছে বুলি মই ধাৰণা কৰিছোঁ। কিন্তু সেইটো নহ'বও পাৰে। মই এইটো কাৰণে তেনেকুৱা দুটা কথা হ'বই লাগিব। কিয়নো ঘৰটোৰ যিটো মানে ভঁৰাল ঘৰটো ভাঙি অন্য ঠাইত নতুনকৈ বনাব পাৰে, কিন্তু নাই কৰা। আৰু এনেধৰণে কৰাটো খৰচ আছে, উঠাই আনি ভাঙিবও পাৰে, কিন্তু নাই কৰা। কিয় নাই কৰা? সেই ভঁৰাল ঘৰটোৰ ঐতিহ্য আছে, ভঁৰাল ঘৰটোৰ মৰম আছে, ভঁৰাল ঘৰটো তেওঁৰ পিতৃয়ে সম্ভৱ নিৰ্মাণ কৰিছিলে, সেইকাৰণে নাভাঙে। আৰু সেইবাবে যিহেতু সুবিধা আছে, আজিকালি সুবিধা থকাৰ কাৰণে সেই সুবিধা গ্ৰহণ কৰিছে। আৰু ভঁৰাল ঘৰটো সেই ঠাইৰ পৰা আনি বেলেগ এটা ঠাইত, নিৰ্দিষ্ট ঠাইত ৰাখিব। গতিকে তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ আছে। কুমকুম গুপ্তাক চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। গুগল তলত শিৱাজী হাতী খেদিবলৈ সেইদিনাখন অকণমান ভাইৰেলে হৈছিলে শিৱাজী। তাৰপিছত কমল সিং চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। গাড়ীখন ক'ৰ হয় মই একচুৱেলি গম নাপাওঁ, কিন্তু PK কনষ্ট্ৰাকশ্যন বুলি লিখা আছে। মষ্ট প্ৰবেবলি গাড়ীখনে NRLতো কাম বন কৰি আছে, আৰু আৰম্ভ হৈ গৈছে যেন লাগে। ফিটাডাল নাই, আৰম্ভ নাই হোৱা, অকণমান সময় আছে, আৰু অকণমান দেৰি ৰ'ব লাগিব। গতিকে অ' মাই গড, গতিকে তেনেকুৱা অকণমান মানে মই নিজেই হেৰি হৈ গৈছোঁ।
মালিকজনক দেখুৱাবলৈ নাই, মোকে গালি পাৰিব পাৰে দেখুৱাৰ কাৰণে, সেইকাৰণে মালিকৰ ওচৰলৈ মই যোৱাই নাই। মালিকজনক দেখুওৱা নাই এইটো কাৰণেই, মালিকজনে ভাল পাবও পাৰে বেয়া পাবও পাৰে, সেইকাৰণে মই মালিকজনৰ ওচৰলৈ যোৱা নাই। শেষত মই অলপমান দেখুৱাৰ পাছতহে মালিকজনৰ ওচৰলৈ যাম। মালিকজন মানে আমাৰ ঘৰৰে, আমাৰ গাঁৱৰে, গাঁওঘৰীয়া, সেইটো কাৰণে ইমান টেনশ্যন নাই বাৰু। কিন্তু বহু লোকে কিছু বস্তু মানে মনে মনে কৰিব বিচাৰে, সেইকাৰণে মই দেখুৱাই দিয়াৰ কাৰণে বেয়া পাবও পাৰে। কিন্তু মোৰতো আৰু গমেই পাইছে, আৰু বেয়া পোৱালৈ বাট চোৱা নাই। মোৰ ভাল পোৱা মানুহসকলে চাই থাকিলে ভাল লাগে, গতিকে আৰু অকণমান দূৰৰ পৰা মই গাড়ীখন দেখুৱাই দিছোঁ। এইখন গাড়ীখন চাওক এনেকৈ, আৰু সেই ওপৰত এইটো যিডাল দেখিছে সেইডাল ফল্ডিং টাইপৰ এনেকৈ নামিলে ফল্ড হৈ যায়, জাপ খাই যায়। গতিকে তেনেকুৱা টেকন'লজি আছে, হাইটেক হাইড্ৰ' পাৱাৰ, হাইড্ৰলিক যিটো আছে চাওক এইডাল। গতিকে বহুত তেনেকুৱা কথা, ভাল লগা কথাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰি আছোঁ। এতিয়া কিমান সময় লাগে সেই কথাখিনিহে গম পোৱা নাই আমি, সেইটো কাৰণে আপোনালোকৰ লগতে কথা পাতি আছোঁ। দিলীপ চেত্ৰী চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। অনুপম কুমাৰ বৰদলৈ মানে আপোনালোকে চিনি পায়, ভাল ফটোগ্ৰাফাৰ হয়, এডিটৰ হয়, অগ্ৰিমা ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী, চিনেমা নিৰ্মাতা, বহুকেইখন চিনেমা মানে হৈছে আৰু কেইবাটাও ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছে, ফিল্ম এৱাৰ্ড। মই অনুপম বৰদলৈক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। ৰাহুল দাসক ধন্যবাদ জনাইছোঁ। জোনালী আহমেদক ধন্যবাদ জনাইছোঁ। আপোনালোকে কমেণ্ট এটা কৰি দিব, কমেণ্ট কৰিলে মোৰ কাৰণেও ভাল। গতিকে কি হ'ল, ওপৰলৈ দেখোন এনেকৈ সোমাই গুচি গৈছে। আজি হ'বনে নহ'ব মই কনফাৰ্মেশ্যনটো লৈ লওঁ, নহ'লে আপোনালোককো এনেই ঠগি দিয়া নিচিনা হ'ব। কথাটো কিবা খেলি মেলি হ'বও পাৰে, বা কি কাৰণ আছে এই কথাখিনি বাৰু নজনাব কিজান। বেল চেলবোৰ চব খুলি দিলে দেখোন, বেল চেলবোৰ চব খুলি দিলে। গম পাই যাম বাৰু হ'বনে নহয়, তথাপিতো অলপ ধৈৰ্য ধৰি আছোঁ। ময়ো ধৈৰ্য ধৰি আছোঁ আৰু আপোনালোকেও ধৈৰ্য ধৰি আছে। গৌতম ৰয় ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। BK দীপাংকৰ ৰবি দাস চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। দীপাংকৰ জ্যোতি বৰাক চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আজি হ'ব লাগে মানে এইফালে, কাৰণটো আমি দেখুৱাইছোঁ। মীনানাথ বৰা বাইদেউ, মোৰ কলিগ, ৰ'জ ইংলিছৰ একেবাৰে জ্যেষ্ঠ শিক্ষয়িত্ৰী বাইদেউ, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, ভাল লাগিছে নে বেয়া লাগিছে। আজি বিয়া নহয়, আজি বেলেগ এটা কাহিনীহে দেখুৱাবৰ কাৰণে ৰৈ আছোঁ। এটা ঘৰ মানে দাঙি পেলাই এঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব, স্থানান্তৰিত কৰিব, সেইটোকে দেখুৱাম বুলি ভাবি ৰৈ আছোঁ। এতিয়া খালি নেদাঙে, দাঙিলে মোৰ ভিডিঅ'টো শেষ হৈ যাব। দাঙিব কেতিয়া দাঙিব সেই কথাটোৰ কাৰণে ময়ো চিন্তাত পৰি গৈছোঁ। আৰু যিহেতু আপোনালোকক মই কথাও দিলোঁ, নকুল কানক ধন্যবাদ দিলোঁ চাই থকাৰ কাৰণে। লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। আৰু আপোনালোকৰ মৰম চেনেহতে আগুৱাই গৈ আছোঁ। 18K হৈছে, আৰু 20K হ'লে মই ইনভাইট দিম, যাক প্ৰয়োজন হয় মই ইনভাইট দি দিম। আপোনালোকে সেইকাৰণে আগতীয়াকৈ বন্ধুত্ব কৰি ল'ব। বন্ধুত্ব কৰিলে মানে কি হয়, ভিডিঅ'কেইটা আপোনালোকে প্ৰথমে পাব। লাইক কমেণ্টবোৰ কৰি থাকিলে মানে হেৰি হৈ যায়, ভিডিঅ'টো আৰু দুটামানৰ ওচৰলৈ যায় আৰু চাবলৈ পায়। গতিকে আজি এটা আজৰি সময়ত ভাল লগা এটা ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকলৈ বুলি লাইভতে আছোঁ। এতিয়া দাঙিবনে নাদাঙে এতিয়া কনফাৰ্ম হোৱা নাই। দাঙিব, ফিটা নিছে নহয়, দাঙিব। সেইকাৰণে আপোনালোকৰ লগতে কথা পাতি আছোঁ। বাবলু শইকীয়াক ধন্যবাদ জনাইছোঁ। নকুল কানক ধন্যবাদ। নামবোৰ কেতিয়াবা ভুল হৈ যাব পাৰে, এখনো পিন্ধি আছোঁ আৰু মানে চকুকেইটা অকণমান পোহৰটো কমি গৈছে। বাবলু শইকীয়া বঢ়িয়া, ধন্যবাদ জনাইছোঁ বঢ়িয়া বুলি কোৱাৰ কাৰণে। কুমকুম গুপ্তা মজা,
জ্যোতি বৰুৱা হেল্ল' ধন্যবাদ জনাইছোঁ। দীপক সোণাৰ চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু জ্যোতি বৰুৱা মই ধৰিব পাৰিছোঁ, চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু কিমান সময়, বেছি সময় নাই আৰু অকণমান সময় আছে, অকণমান সময় বাদ দিম আৰু যদি আজি নহয় তেতিয়াহ'লে আমি লাইভৰ পৰা বাদ দি দিম। বেলেগ দিন দেখুৱাবলৈ সময় পাম নে নাপাম নাজানো, কিন্তু কথাটো হৈ মই আপোনালোকক কৈ দিলোঁ যে আজিকালি অসম্ভৱৰ কোনো মানে কথা নাই, সম্ভৱ, সকলোবোৰে সম্ভৱ। জ্যোতি মিত্তাল মোৰ এক্স ষ্টুডেণ্ট, এতিয়া ব্যৱসায়ী, ধন্যবাদ জনাইছোঁ জ্যোতি চাই থকাৰ কাৰণে। তাৰপিছত ৰঞ্জন দত্ত বোকাখাট ধন্যবাদ জনাইছোঁ ককাইদেউক চাই থকাৰ কাৰণে। শ্বেয়াৰ এটা কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব, তেতিয়া মানে মানুহখিনিয়ে আৰু 10জন মানুহে চাবলৈ পায়। আমাৰ এইফালে মানে 5G বুলি কয়, কিন্তু কেতিয়াবা 4Gও নাহে, সেইকাৰণে নেটটো শ্ল' হৈ যায়। লগাইছে নেকি, মই আৰু এবাৰ চাই লওঁ ৰ'ব। পটককৈ হ'ব মানে এইফালে সামৰি লৈছে, দাঙিব আৰু থ'বহে। লগাইছে দেই, বেলডাল লগাইছে আৰু অলপ সময় আছে, অলপ সময় এয়া বেলডাল লগাইছে। গতিকে আমি আপোনালোকক দেখুৱাব পাৰিম হয়তো ভঁৰাল ঘৰটো। চাওক, এইটো মই অলপ জুম কৰি দেখুৱাই দিছোঁ, এইটো ভঁৰাল ঘৰটো দাঙি পেলাই লৈ আহিব। সকলোবোৰ সুবিধা কৰি লৈছে, পটাপট হ'ব মানে একদম সোনকালেই হৈ যাব। গতিকে আমি অকণমান আঁতৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ, যিহেতু নিজেও নিৰাপদ স্থানত থাকিব লাগিব। জীয়াই থাকিবলৈ বহুত আশা আছে আৰু মৰাৰ কথাটো প্ৰশ্নই নুঠে। আৰু যদি আৰু লৈ যায় তেনেহ'লেতো আৰু কোনে ৰাখিব, তেৰাই লৈ যাওঁ বুলি ক'লে আৰু ৰক্ষতা নাই। গতিকে আৰু অলপ সময় আছে, আপোনালোকৰ দিহা পৰামৰ্শ সদায় লাগিব। আৰু মাতিব, ভাল কিবা থাকিলে মোক মাতিব, মই সুবিধা হ'লে মই আপোনালোকৰ কাৰণে এইটো ছেক্ৰিফাইচ কৰি দিম। মোক বাৰু ফেচবুকে পইচা দিয়ক নিদিয়ক, দিলেও একদম কম কেইটকামান দিব বাৰু, সৰহকৈও পায় বোলে, পাবলৈ যত্ন কৰি আছোঁ। আৰু সেই কামটো হ'ব আপোনালোকৰ পৰা। আপোনালোকে যিমানেই লাইক শ্বেয়াৰ কমেণ্ট কৰিব বা ভাল দিহা পৰামৰ্শ দিব, তেতিয়াহে মোৰ ভিডিঅ'টো গ্ৰ'থ হ'ব, মানে 10জনে চাবলৈ পাব, ফলোৱাৰ্ছ বাঢ়িব, ভিউৱাৰ্ছ বাঢ়িব, তেতিয়া টাইম ডিউৰেশ্যন বাঢ়িব, তেতিয়া মানে 2 টকামান মুখ দেখিবলৈ পাম। জ্যোতি বৰা, পল্লৱী শইকীয়াক ধন্যবাদ জনাইছোঁ, চাই আছে। গতিকে চাই থাকিবা, আৰু অকণমান সময় আছে যেন লাগে। যিসকলে এতিয়া চাইছে তেখেতসকলক মই জনাওঁ যে এখন কেৰেঙৰ জৰিয়তে এটা ঘৰ এঠাইৰ পৰা অন্য ঠাইলৈ লৈ আহিব পৰা এটা সুবিধা হ'ল আজিকালি। সেইবুলি তাতে মূলতে পইচা লাগিব। আৰু মই গাড়ীখনৰ দামটো যদি জানিব বিচাৰে তেনেহ'লে মই জানিলোঁ যে 3 কোটি গাড়ীখনৰ দাম, মানে কেৰেংখনৰ দাম। এটা চকাৰ দাম 1 লাখ বুলি ক'লে। গতিকে তেনেকুৱা কথা আছে। অশোক ৰয়ে চাই আছে, ধন্যবাদ জনাইছোঁ। অলপ আগতে অশোক ককাইদেউক মই পাইছিলোঁৱেই, এফালে নাপালোঁ, এফালে ভিডিঅ' এটা পলিমা চেতিয়া বাইদেউ চাই আছে, একদম তেজপুৰৰ পৰা। বাইদেউ কি খবৰ, কমেণ্ট এটা কৰিব, ভালে আছে বুলি। সেই 2 দিনমানৰ আগত ফেচবুকত দেখিছোঁ কিবা এৱাৰ্ডো পাইছে। পলিমা বাইদেউ মোৰ বাইদেউ, যদিও মানে বান্ধৱীৰ দৰে, আৰু মোক মাৰিবও পাৰে পিটিবও পাৰে, সেইকাৰণে বাইদেউক মানে ফুল পাৱাৰ দিয়া আছে, পিটিবও পাৰে মাৰিবও পাৰে। খালি আমাৰ বোকাখাটৰ পৰা গ'লগৈ, আৰু সেইটোৱে কেতিয়াবা মনত পৰে বাইদেউলৈ। বাইদেউ য'তে থাকক, সুখত থাকক, শান্তিৰে থাকক দেই। চাই থাকিব ভিডিঅ'বোৰ আৰু কমেণ্ট কৰিব, কিবা এটা কমেণ্ট এতিয়াও কৰি দিব। দীপাঞ্জলি লাহন আমাৰ কলিগ, আমাৰ ৰ'জ ইংলিছৰ বাইদেউ হয়, চাই আছে, চাই থাকিব। দেখুৱাম মানে যিসকলে পটককৈ ভাবিছে ৰুমানে কি বকি আছে, এই বস্তুটো দেখুৱাই আছোঁ। এয়া চাওক, এইখন ডাঙৰ কেৰেংখনে এটা ভঁৰাল ঘৰ দাঙি আনি এঠাইত ৰাখিব। সেইকাৰণে মই অধীৰ অপেক্ষাৰে ৰৈ আছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আমি অলপ মানে কেইমিনিটমান আছে, বেছি দীঘলীয়া হ'লে মানে আৰু নেদেখুৱাম আৰু। মণ্টু কুমাৰ শইকীয়া চুতীয়া চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ মণ্টু। আজি অকণমান সময় আপোনালোককো দিছোঁ আৰু আপোনালোকৰ পৰা অকণমান সময় ময়ো লৈছোঁ। সদায় ভিডিঅ' এটা দি দিওঁ, কৰি যাওঁ, কোনে চাইছে কোনে নাচাইছে, কাৰোবাক ধন্যবাদ এটাও দিব নোৱাৰোঁ, কথা এষাৰো পাতিব নোৱাৰোঁ। আজি কিন্তু এটা সময় পাইছোঁ, আপোনালোকৰ লগত কথা পাতিছোঁ, মনৰ কথা পাতিছোঁ। এতিয়া আঘোণত সকলো ব্যস্ত, যাৰ খেতি বাতি আছে সকলো আঘোণৰ পথাৰত আছে। উমায়ো আৰু আঘোণৰ পথাৰলৈ গৈছে। গতিকে আমিও আঘোণ বুলি ক'লে মনটো ফৰকাল হৈ থাকে, ভাল লাগি থাকে। বতৰটো ঠাণ্ডাও নহয় গৰমো নহয়, এটা ভাল লগা এটা বতৰ। তাৰ পাছত ৰাস পাৰ হৈ গৈছে, ক'ৰবাত ৰাস হৈ আছে, কালি ৰজাবাৰীত ৰাস হৈছে। তাৰ পাছত আহি আছে মাঘৰ বিহু।
ভোগালীৰ বিহু, ভোগৰ উৎসৱ। গতিকে সকলোৰে মনত এটা আনন্দ আছে, কিন্তু সেই আনন্দৰ মাজে মাজে এটা দুখে জোকাৰি যায়। গান শুনিলে আমাৰ মনটো বুকুখন বিষায়। মানে জুবিনদাৰ আমি যদি গীত এটা শুনো, সেই জুবিনদাৰ গীত শুনাৰ লগে লগে মনটো মানে আৱেগিক হৈ পৰে। গতিকে তেনেকুৱা কথাবোৰ আছে। জুবিনদাৰ ন্যায় লৈ সকলোৱে বাট চাই আছে। নিশ্চয় ন্যায় পাব জুবিনদাই, আমি আশাবাদী। চৰকাৰেও নকৰা নহয় কৰি আছে কৰিবলগীয়াখিনি। ৰায়দান খালি আদালতে কৰিব, ন্যায়ে কৰিব, ন্যায়ৰ ওপৰত আইনৰ কৰিব, আইনৰ ওপৰত আমি নহয়। আৰু ভগৱানে যিটো মানে বিচাৰ সেইটো অতিমধ্যে বিচাৰ কৰিলে আমি দেখুৱাম। আৰু প্ৰায় হৈ গৈছে, দাঙিব পৰা হৈ গৈছে, সামৰি লৈছে, সামৰি হ'লেই দাঙিব। গতিকে কিমান সময় আৰু অকণমান সময় বুলি ভাবি লৈছোঁ। চাই থকাসকলক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এই সন্ধিয়া হোৱা নাই, সময় বেছি হোৱা নাই, কিন্তু ঠাণ্ডা দিনত সোনকালে বেলি লহিয়াই, সেইকাৰণে অকণমান আন্ধাৰ হৈ গৈছে। পল্লৱী শইকীয়া ক'লো চাই আছে ঘৰ, আপোনাৰ ঘৰ মোৰ ঘৰ ক'ত? পল্লৱী শইকীয়াই সুধিছে। মোৰ ঘৰ বোকাখাটত, মানে বোকাখাটৰ গাঁৱত, গৰমূৰ গাঁৱত ঘৰ। আৰু সদায় ৰাতিপুৱা শুই উঠিয়েই একদম নিশা 12টা মানলৈকেও প্ৰায় টাউনতে থাকোঁ। সেইকাৰণে মানে হেৰি আৰু উভচৰ, গাঁও নগৰ দুয়োটাৰে হয়। নীল কমল কলিতাক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। মৌ মাইকী ঠিক আছে, আপোনালোকে কমেণ্ট কৰি থাকক। আৰু অকণমান সময় আছে, যদি সামৰি দিয়ে যদি আৰু নহ'ব আজি, তেনেহ'লে নহ'ব আৰু। মই তথাপিতো ওচৰৰ পৰা আজি নকৰিব নি? আজি নকৰে নি? আজি নকৰে মানে এইটো উঠাব নোৱাৰে, ভেনটো ভাঙি গৈছে। হয় নেকি? মাই গড, কথাটো বেয়া হৈ গ'ল। যিটো হ'ব বুলি ভাবিছিলোঁ সেইটো নহ'ল, মানে বস্তুটো হেভি নহয় কাৰণে আজি নুঠায়। গতিকে কাহিনীটো মোৰো মিছা হ'ল। দেখুৱাম বুলি ভাবিছিলোঁ, কাহিনীটো আজি নহ'ব। আপোনালোকক বহুত আশা দি পেলাই ভিডিঅ'টো কৰিছিলোঁ, আৰু নহ'ব বুলি কনফাৰ্ম হৈ গ'ল। গতিকে একেবাৰে মাফ কৰি দিব দেই, একেবাৰে মাফ কৰি দিব যে এইটো আজি নেদাঙে। কিবা অকণমান টেকনিকেল প্ৰব্লেম পাইছে, সেইকাৰণে আপোনালোকৰ ওচৰত মই একেবাৰে ক্ষমা প্ৰাৰ্থী। আৰু মোৰো সপোনটো মানে আধৰুৱা হৈ থাকিলে, চাম বুলি ভাবিছিলোঁ, চাব নোৱাৰিলোঁ। আৰু সেইকাৰণে মই আপোনাৰ ওচৰত একেবাৰে কৰজোৰে মাফ খুজিছোঁ যে মই ভিডিঅ'টো শেষলৈকে দেখুৱাব আজি নোৱাৰিলোঁ এই মুহূৰ্তত। সেইকাৰণে মই ক্ষমা প্ৰাৰ্থী, আৰু মোক ক্ষমা কৰি দিব। সদায় আপোনালোকৰ মৰম চেনেহ পাই থাকিম বুলি ভাবিছোঁ। কিবা প্ৰব্লেমটোৰ কথা মই ড্ৰাইভাৰ মানে পাইলটজনক যদি পাৰোঁ সুধি ল'ব বুলি ভাবিছিলোঁ, নুসুধো দিয়ক। চাহ হ'ল, ঠিকে আছে দিয়ক। আজি নহ'ব। আপোনালোকে বহুত মৰম দিলে, বহুত ছাপোৰ্ট দিলে, সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। এনেধৰণেই আপোনালোকে মোক ছাপোৰ্ট দিব। অংকুৰ চৌধুৰী চাই আছে, মোৰ প্ৰাক্তন ষ্টুডেণ্ট, বৰ্তমান ব্যৱসায়। তাৰপিছত বিনোদ বৰা, পূৰ্ণিমা ৰাজবংশী চলাবলৈ গৈ আছিলোঁ। ঠিক আছে, এখন মানে সামৰি দিব। সামৰি দিয়াটোকে মই দেখুৱাই দিছোঁ দিয়ক। আজি নহ'ব বুলি কনফাৰ্ম হৈ গ'ল। গতিকে পুনৰ যদি সময় সুবিধা পাওঁ তেনেহ'লে আপোনালোকক দেখুৱাম। আকৌ এবাৰ মই মাফ খুজিছোঁ যে ভিডিঅ'টো আধৰুৱা হোৱাৰ বাবে। যিটো আশাৰে ৰৈ আছিলোঁ, ঘৰটো দাঙি আনিব, আপোনালোকক দেখুৱাম, কিন্তু সেই আশা পূৰণ নহ'ল। সেইটো কাৰণে মই ক্ষমা প্ৰাৰ্থী। চাই থকাসকলক মই সঁচাকৈ কি বুলি ক'ম, ধন্যবাদ জনাইছোঁৱেই। লগতে দেখুৱাব নোৱাৰাৰ কাৰণেহে মই দুখী। এতিয়া সম্পূৰ্ণকৈ ভিডিঅ'টো দেখুৱাব নোৱাৰাৰ কাৰণে মই দুখী। নিশ্চয় আৰু এদিন ক'ৰবাত সুবিধা পালে মই এই ভিডিঅ'টো দেখুৱাম, বা ইয়াতে হ'লেও যদি হয় সম্ভৱ হয় তেনেহ'লে দেখুৱাম। কিন্তু দেখুৱাব নোৱাৰাৰ কাৰণে মোৰ আশা পূৰণ নহ'ল, আৰু আপোনালোকৰো আশা পূৰণ নহ'ল। জোন অপু চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। মানে লাইভৰ পৰা আঁতৰি দিবলৈও বেয়া পাইছোঁ, আপোনালোকে চাই আছিলে। গতিকে এতিয়া গাড়ীখন জপাই দিব, ৰ'ব। ওপৰৰ এয়া ঘূৰাই লৈছে, এয়া
নহ'ব নহয় অ' মাই গড আজি নহ'ব গতিকে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ বেলেগ এটা দিনত যদি হয় এনেকুৱা এটা ভিডিঅ' মই দেখুৱাব পাৰিলে মই শান্তি পাম আৰু এই মুহূৰ্তত গাড়ীখন শ্বাট ডাউন দি দিলে মানে বন্ধ কৰিছে আৰু চব মেলিবলৈও মানে অলপ ডাঙৰ সময় লাগে আৰু বন্ধ কৰিবলৈও অলপ সময় লাগে চব ইমান দামী এখন গাড়ী চানি কেৰেং এয়া সোমাই আহিছে দেখিছেনে এনেধৰণে সোমাই আহিছে শ্বাট ডাউন দিছে জপাই দিলে আৰু মই নিজকেহে আনলাকি বুলি ক'লোঁ দেখিবলৈ নাপালোঁ ভিডিঅ'টো আৰু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ সেইটো কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী ঘৰ এটা দাঙি অনাৰ কথা আছিলে আহিছিলোঁ দেখুৱাম বুলি কিন্তু দেখুৱাব নোৱাৰিলোঁ বাবুল কালিনীক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে খান এতিয়া বন্ধ হৈ গ'ল এয়া সোমাই গৈছে ভিতৰত আমি দেখুৱালোঁ আৰু আপোনালোকৰ পূৰ্ণ সহযোগিতাৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু আজিলৈ মই এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ যিহেতু মোৰ আশা পূৰণ নহ'ল আৰু আপোনালোককো মই দেখুৱাব নোৱাৰিলোঁ সেইবাবে মনটো দুখিত মানে ভঁৰাল ঘৰটোৰ কিবা টেকনিকেল প্ৰব্লেম পোৱাৰ কাৰণে মানে দেখুৱাব মানে দাঙিব নোৱাৰিলে গতিকে ভিডিঅ'টো আধৰুৱা হৈ থাকিলে সেইটো কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আজিলৈ আহোঁ আমাৰ মৰম চেনেহ সদায় থাকিব তেতিয়ালৈকে মোক বিদায় দিয়ক বাই বাই